আপোনাৰ ৰাশিটো আছে নেকি ভয়ংকৰ পিশাচ যোগ নিমিষতেই চাৰখাৰ হৈ পৰিব সকলো নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেললৈ এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেন্তে বলক দেৰি নকৰি প্ৰতিবেদনটো আৰম্ভ কৰো প্ৰায় দেখা যায় যে কিছুমান মানুহে অতি সঘনাই সপোনত ভূত দেখা পায় বা ওচৰত কিবা ঋণাত্মক শক্তিৰ উপস্থিত অনুভৱ কৰে বা তেওঁলোকৰ কেৰিয়াৰ অকাৰণতেই বাধাগ্ৰস্ত হয় কঠোৰ পৰিশ্ৰম ফল নাপায় বা সম্পৰ্কত সংঘাতৰ সৃষ্টি হয় এটা ভিতৰৰ পৰা কোনো সুখ নাই এই ধৰণৰ ব্যক্তিৰ জন্মচক্ৰত পিশাচ যোগ থাকিব পাৰে যিটো অতি অশুভ যোগ অৱশ্যে ইয়াৰ সমাধান আছে জ্যোতিষী সন্তোষ কুমাৰে চৌবয়ে কৈছে যে কেতিয়াবা জাতক জাতিকাৰ ৰাশিফলত শনি আৰু কেতুৰ মাজত সংযোগ থাকে আৰু এয়া অতি অশুভ হয় ইয়াক নৰসাধক যোগ বুলি কোৱা হয় পিশাচ যোগ ভূত আৰু আত্মাৰ সৈতে জড়িত যাৰ এই যোগ আছে তেওঁলোক তন্ত্ৰৰ মন্ত্ৰৰ প্ৰতি আগ্ৰহী হ'ব এটা জ্যোতিষী সন্তোষ কুমাৰে চৌবৰৰ মতে এই যোগ অতি অশুভ যাৰ প্ৰভাৱত সদায় ভূতৰ দৰে কিছু ঋণাত্মক শক্তিৰ উপস্থিতিত অনুভৱ কৰে এই ব্যক্তিজন তৃতীয় শক্তিৰ দ্বাৰা প্ৰভাৱিত হয় যিটো অতি ঋণাত্মক তেওঁ সদায় অনুভৱ কৰিব যে তেওঁ লগত কোনোবা আছে আৰু সেই ব্যক্তিজনো অশুভ নজৰ দ্বাৰা প্ৰভাৱিত হয় আৰু ইয়াৰ বাবে তেওঁলোকে নিজৰ কেৰিয়াৰ বাধাৰ সন্মুখীন হ'ব পাৰে আৰু সম্পৰ্কত কাজিয়া আৰু বিচ্ছেদ আদি বিষয়সমূহ সন্মুখীন হ'ব পাৰে লগতে তেওঁ কয় যে এনে এজন ব্যক্তিৰ ঘৰতো কিছু নেতিবাচক পৰিৱেশ থাকে তেনে ব্যক্তিৰ লগত বহিলে নেতিবাচকতাও অনুভৱ কৰিব কাৰণ তেওঁ নিজেই ভিতৰৰ পৰা ঋণাত্মক শক্তিৰে ভৰপূৰ এনে পৰিস্থিতিত মানুহে এনে ব্যক্তিৰ পৰা আঁতৰি থাকিব লাগে যদি ৰাশিফলত এনেকুৱা কিবা সাদৃশ্য আছে তেন্তে প্ৰথমেই সেই ব্যক্তিজন তন্ত্ৰ আৰু মন্ত্ৰৰ পৰা আঁতৰি থাকিব লাগে ভুলতে ইয়াৰ সহায় লোৱাৰ উচিত নহয় আপুনি ঈশ্বৰক পূজা কৰিব পাৰে নিজৰ ইষ্ট দেৱতাৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৱান হওক ইয়াৰ বাবে কিছুমান বিশেষ পূজাৰ আয়োজন কৰা হয় বা কিছুমান বীজ মন্ত্ৰ আবৃত্তি কৰা হয় কিন্তু প্ৰতিজন ব্যক্তিৰ ৰাশিফল অনুযায়ী বেলেগ বেলেগ এনে ব্যক্তিৰ নিশা সোনকালে খোৱাটোৱে ভাল কিছুমান লোক মাজনিশালৈ উজাগৰে থাকে এইটো একেবাৰেই ঠিক নহয় প্ৰথমে পিশাচ যোগ আৰু তাৰ ওপৰত গভীৰ নিশাৰ ঋণাত্মক শক্তি অধিক প্ৰচলিত হৈ পৰে ব্ৰহ্ম মুহূৰ্তত খোৱা পাৰ্টি এৰাটো অতি উপকাৰী যদি কোনোবা ব্যক্তিয়ে ব্ৰহ্ম মুহূৰ্তত দেখিবলৈ আৰম্ভ কৰে তেন্তে তাতেই 80% সমস্যাৰ সমাধান হ'ব